আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো দিন। সেই ৰাতিপুৱাই উঠি গা মূৰ ধুই সূৰ্য দেৱতাক জল অৰ্পণ কৰি সংকল্প ল'লোঁ যে মই এই মাহটো ব্ৰত থাকিম, লগতে নিজৰ লোভ, ক্ৰোধ, বাসনা, অসত্য বচন আদিৰ পৰা বিৰত থাকি মহাদেৱৰ একান্তভাৱে আৰাধনা কৰিম। লগতে ধূপ এডাল জ্বলাই দিলোঁ। মায়ে ৰাতিপুৱাই চাকি দিছিলে বাৰু, সেয়ে মই ধূপ এডাল জ্বলাই কিনে সেৱা ল'লোঁ। তাৰপাছত ডিউটি আহিব ওলালোঁ। আৰু এই যে কইনছটো আৰু চাউলকেইটা মই পাৰ্চত থৈ দিম। আৰু এয়া চাওক মোৰ প্ৰভাৱ। মই যিখিনি জানো, শিকিছোঁ, সেয়া মই ভণ্টিহঁতকো অনুসৰণ কৰাবলৈ চেষ্টা কৰোঁ। দুয়োজনীকে উঠাই কৈছোঁ যে মই ডিউটি গুচি যাম, জল্দি শিকি লওঁ কি কৰিব লাগে, কি কৰিব নালাগে। বেছি একো নাজানো বাৰু, যিখিনি পাৰোঁ। তাৰপিছত মায়ে চৰ্বত খাবলৈ দিলে, নেমু আৰু ভীমকলৰ চৰ্বত। দিনটো পেট গৰম হৈ যায়, মোৰ অফিচত বহুত গৰম পাওঁ, সেইকাৰণে ৰাতিপুৱাই মায়ে এনেকৈ খুৱাই পঠায়। আৰু এয়া সুদা ভাত খোৱাৰ কাৰণ আছে ৰাইজ। দালি, ভাজি বনাইছে, বেঙেনা, আলু, তাতে পিঁয়াজ দিছে, আৰু বেঙেনা মই এইটো মাহত নাখাওঁ, সেইকাৰণে সুদা ভাত খাব লগা হৈছে। তাৰপিছত ডিউটি আহিলোঁ। ডিউটি আহি পায়ে মই ফাৰ্ষ্ট টেবলেট এটা খাই লৈছোঁ গেছৰ। তাৰপিছত কাম কৰিম আৰু এতিয়া। ৰাতিপুৱা মানে খালী পেটত খাব লাগে। প্ৰথমতে মানে গেছ হোৱা নাছিলে, তাৰপিছত আহি পোৱাৰ পিছত অকণমান গেছ অনুভৱ হৈছে মোৰ, সেইকাৰণে টেবলেটটো খাই ল'লোঁ। আৰু এতিয়া দিনটো কাম কৰি থাকিম টেনশ্যন নোহোৱাকৈ। আপোনালোকক গধূলি লগ পাম। বাই।